Good morning everyone. Here মই ৰেডি হৈ পেলাই যাব ওলাইছোঁ সফিৰ লগত গৈ ট্ৰেফিকত ফচি আছোঁ পাপাৰ স্কুটি এক্সচেঞ্জ কৰিলোঁ একচুৱেলি তাৰপিছত তাৰ লগত বেছিৰিয়া গ'লোঁ তাৰ ফ্ৰেছ ৰঙালাও আনিবৰ কাৰণে আনিলোঁ সেয়া সেই স্কুটিলৈ সোমাই আছে সফি ওপৰৰ পৰা চাই আহি গৈছে একে জামি পেলাই তাৰপৰা এয়া 4টা ৰঙালাও মস্ত তাৰপৰা খিচিৰিৰ তৈয়াৰী সিহঁতে পাচলি কাটি আছে আলু ৰঙালাও কাটি আছে তাতে খিচিৰি দিব আৰু এয়া খিচিৰিৰ কাৰণে চৌকা ধৰিলে তাতে সিও বহি আছে মই আছোঁ মম্মি সবে আছোঁ এইটো এক্টিং দেই একো নাই কৰিছে কিন্তু ডাঙৰ মামীয়ে তাতে তাকে চাহ দিলে চফিলাৰ লগতে ডাঙৰ মামী পুৰা লাগি আছে খিচিৰি ৰেডি এয়া মম্মি এনেকৈ সহায় কৰি দিছে কাৰণ তাৰপিছত সন্ধিয়া ৰেডি হ'লোঁ শাৰী পিন্ধি গৈছোঁ পিন্ধি গৈ মাল আনলোড হৈ আছে মাধৱ ধামৰ ওচৰত ভাৰত মাতা মূৰ্তিৰ ওচৰত তাৰপিছতে মানুহক খিচিৰি বিলাই আছোঁ একচুৱেলি এনেকৈ পাতত উলিয়াই লৈছোঁ উলিয়াই লৈ পেলাই চামুচ দি দিছোঁ কাৰণ যিহেতু পানীৰ ব্যৱস্থা নাছিলে চামুচ দি দিলে মানুহৰ খাবলৈ ইজি হয় তেনেকৈ মই দি গৈ আছোঁ মানুহে খাই গৈ আছে লৈ গৈ হৰ হৰ মহাদেৱ তাৰপিছত ফটো কেইটামান ৰাখি থলোঁ ভিডিঅ'টোত সি বিলাই থকা তাৰ সংঘৰ মানুহৰ লগত ফটো ঘৰ আহি পালোঁ দেখিছে গোটেই ঘামি জিমি চুলি তুলি উঠি গৈছে তো সেয়া মাধৱ ধামৰ ওচৰত আমাৰ তেজপুৰৰ যোনটো ভাৰত মাতাৰ মূৰ্তি আছে তাৰে ওচৰত খিচিৰি বিতৰণ কৰিলোঁ বহুত সোনকালে গোটেইখিনি শেষ হৈ গ'ল আৰু ভালে সময়টো গ'ল ভালকৈ বিলালোঁ একো ধৰণৰ অসুবিধা নহ'ল ভাল লাগিল যিহেতু অলৰেডি মই আগৰ ভিডিঅ'ত কৈ থৈছোঁ কি পাৰপ'জ আছিলে তো সেয়া ভগৱানে ভাল কৰক তাৰে কামনাৰে ধন্যবাদ বাই বাই